শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জন যেন কল্পতৰ তাহান্ত বিনয় নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ শঙ্কৰ গুরু হরি রাম 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 অনমো হরিপদ পঙ্কজ যুগল বিমল সুখ সাগর অনাদি অনন্ত সন্তোষ দাসিব ভগবন্ত ভয় হৰ বিমল সুখৰ সাগৰ হৰি পৰপংকজ যুগলক নমস্কাৰ কৰোঁ। ভগৱন্তৰ অনাদি অনন্ত সন্তোষ ৰাখিব তেওঁ এই ভৱ সংসাৰৰ সৰ্বপ্ৰকাৰৰ ভয় গ্ৰহণ কৰোঁতা। এই ঘোষাই হৰিপদ পংকজত যুগলৰ সেৱাৰ মহিমা প্ৰকাশ কৰিছে। ঈশ্বৰৰ পাদ পদ্ম যুগলেই একমাত্ৰ সুখৰ আধাৰ। এই জগতত ভিন্ন দেৱ দেৱী আদিক আশ্ৰয় কৰি নাইবা যাগ যোগ আদি কৰ্মানুষ্ঠানসমূহৰ দ্বাৰা মানুহে সুখ লাভ কৰে বুলি বিশ্বাস কৰে, কিন্তু সেই সুখ দুখ ক্ষণভংগুৰ আৰু বিনাশী। সংসাৰৰ তিনি তাপেই সেই সুখ উটুৱাই লৈ যায়, কিন্তু ঈশ্বৰৰ পদপংকজৰ শৰণাপন্ন হলে জীৱই তিনি তাপময় দূৰ হয় আৰু সকলো দুখৰ অন্ত পৰে। জীৱই পৰমানন্দৰ সুখ লাভ কৰে আৰু হৰিপদ পংকজত ছায়াত পৰম অভয়চিত্তে চিৰকাললৈ জীৱন নিৰ্বাহ কৰিব পাৰে। সেয়েহে গ্ৰন্থকৰ্তা মহাপুৰুষজনাই তেৰাৰ বিৰচিত ৰত্নাৱলী শাস্ত্ৰৰ শৰণ বিচনত ঈশ্বৰৰ পদপংকজৰ শৰণৰ মহিমা এনেদৰে পুনৰ প্ৰকাশ কৰিছে। হে প্ৰভু সংসাৰে পিত লোক যত অনলৱে শৰণ তজু পদ পংকজত এ দুখ এৰাই বাহা চাহে আনে সেও পায় কদাচিত দুখ তাৰ এৰা নাযায়। এই বাক্য ভক্ত প্ৰহ্লাদে নৰসিংহৰ আগত এনেদৰে প্ৰকাশ কৰিছিল। আকৌ উদ্ধৱে কৈছিল, হে কৃষ্ণ এইটো ঘোৰ সংসাৰ প্ৰন্থত অতিনি তাপে অতি হয়া আছো হত তজু পাদ পদ্ম ছায়া শতবিনে তাৰ অনাহিকে শৰণ তাপ এৰাইবাৰ অৰাম তোমাৰ চৰণ যুগ সত্য বিপুলিত ছায়া কৰি সৰ্বদিশে বৰিষে অমিত হুঁয়কি তাঠ লৈ লাও তাহান্তে শৰণ অহি মানে সংহৰিলো উদ্ধৱ চন হৰি পদ পংকজ যুগলেই সংসাৰৰ সকলো দুখ তাপ হৰণ কৰি একমাত্ৰ অভয় পদ দিব পাৰে, সেয়াই হৈছে আশ্ৰয়স্থল। তদুপৰি পৰমেশ্বৰৰ পদযুগল সুখ দুখৰ সাগৰ স্বৰূপ। তেওঁৰ চৰণ সেৱাৰ পৰা জীৱই নিৰ্মল আনন্দ লাভ কৰে। সেয়েহে মহাপুৰুষজনাই এই ঘোষাত পৰমেশ্বৰৰ পদযুগল সৰ্বসুখৰ আলয় বুলি ইয়াতে উল্লেখ কৰিছিল। মোহ মায়া ৰাগ মদ মলকাম দম্ভ দেশ আদি ভাব যি গুৰু জনতাই খব নাথাকে প্ৰণাম তাহা নপাও। মোহ মায়া ৰাগ মদ মল কাম দম্ভ দেশ আদি যি ভাৱ যিজন গুৰুত নাথাকে তেওঁৰ চৰণত মই শৰণে প্ৰদান কৰিছোঁ। এই ঘোষাটিয়ে শ্ৰীমদ ভাগৱতত শ্ৰী শ্ৰী মাধৱদেৱ পুৰুষৰ গুৰুৰ উপনামৰ তত্ত্ব নিৰ্ণয় কৰিছে। আগৰ ঘোষাত মহাপুৰুষ শ্ৰী মাধৱদেৱ পুৰুষে তেৰাৰ অৰ্থাৎ ভকতৰ গুৰু সম্পৰ্কে ব্যাখ্যা প্ৰকাশ কৰিছিল। গুৰুজনৰ ঈশ্বৰেই অভেদ মূৰ্তি, যে সেই গুৰু সেই কৃষ্ণ জানা নিষ্ঠ কৰিবি।
পানীত থাকিলেও পদ্মপত্ৰত পানীৰ চিহ্ন নাথাকে। সেইদৰে গুৰুসকল মোহ মায়া সংসাৰৰ মাজত থাকিলেও তেৰাসকল পদ্মপত্ৰৰে সংসাৰত নিলিপ্ত। সংসাৰৰ আসক্তিৰ প্ৰতি কোনো অনুৰাগ নাথাকে। কোনো কামনা, কৰ্ম, অহংকাৰ, কৰ্মৰ মলিনতা আদি তেওঁলোকৰ নাথাকে। কোনো দম্ভদেশ আদি ভাৱে স্পৰ্শ কৰিব নোৱাৰে। মুঠতে তেৰাসকলৰ ঈশ্বৰৰ সৃষ্ট তিনিগুণময় মায়াৰ সম্পূৰ্ণ বহিভূত হৈ থাকে। তাত্ত্বিক অৰ্থত তেনে গুৰুজনে ঈশ্বৰৰ তেনেজনৰ চৰণতেই মহাপুৰুষজনাই প্ৰণাম জনাইছিল। এই ঘোষাত মহাপুৰুষ মাধৱদেৱে গুৰু ভকতৰ গল্পটোৰ স্বৰূপ আশ্চৰ্যতা শ্ৰীমন্ত শংকৰদেৱকে নিৰ্দেশ প্ৰদান কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনকে মহাপুৰুষে তেৰাৰ বিৰচিত গুৰু ভতিমাত সৰ্বগুণাকৰ যাকে নাহিকে উপাম বুলি প্ৰকাশ কৰিছে। অৰ্থাৎ যাৰ তুলনা নাই, যিজন সৰ্বগুণৰ আকৰ, সেইজনে সংসাৰৰ পাপ পংকিলতাত ডুবি থকা দুৰ্দশাগ্ৰস্ত পতিত নৰ সমস্তক টান কৰিবলৈ নৰৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। মায়া নৰতনু ধৰি হৰি ভকতি কয়লি বহু প্ৰচাৰ, হব নৰ পাপ পৰিধি মজ্জল তাহে কৰিলি উদ্ধাৰ, এই বুলি গুৰু ভতিমাত গুৰুজনে উল্লেখ কৰিছিল। অজয় যদুপতে গোপাল গোবিন্দ যাদৱ মাধৱ ৰাম, অভকতৰ ধন জীৱৰ জীৱন কৰহ পাৱে প্ৰণাম। এই ঘোষাত মহাপুৰুষজনাই সেৱকৰ সেয়া সুখৰ ইংগিত প্ৰদান কৰিছে। একান্তভাৱে শৰণাগত হোৱা ভক্তসকলে ভগৱন্তৰ একমাত্ৰ কাম্যধন। এনে ভক্তসকলে যেতিয়া সেৱা সুখত মজি পৰে, তেতিয়া হৰি মধুময় আনন্দদায়ক নাম কীৰ্তনত ৰত, বাহিৰে সাধন ভজনৰ একো নাথাকে। আনন্দ সাগৰত মজি থাকে ভক্তসকলে ঈশ্বৰ আৰু তেৰাৰ নামৰ জয়ধ্বনি প্ৰকাশ কৰে। পৰমেশ্বৰৰ সকলো জীৱৰ প্ৰাণ শক্তি। সেয়েহে এই ঘোষাত মহাপুৰুষজনাই পৰমেশ্বৰ যদুপতি গোপাল গোবিন্দ যাদৱ মাধৱ ৰাম আদি নামেৰে সমুদ্ৰৰ জয় জয়কাৰ ঘোষণা কৰিছে। ভকতৰ ধন সকলো জীৱৰে প্ৰাণ পৰমেশ্বৰ চৰণত তেৰাই প্ৰণাম জনাইছে। এ ৰাম নমো নিত্যানন্দ জগত কাৰণ, বাসুদেৱ ভগৱন্ত, অৰাম নিত্য শুদ্ধ বুদ্ধ তাময় নিৰুদ্ধ, পুৰুষ প্ৰভু অনন্ত। হে ভগৱন্ত বাসুদেৱ নিত্যানন্দ, তুমি জগতৰ কাৰণ, তোমাক মই নমস্কাৰ কৰোঁ। তুমি অনন্ত জগতৰ প্ৰভু, তুমি নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ পুৰুষ। এই ঘোষাটো আগৰ ঘোষাৰ দৰেই একান্ত ভক্তসকলৰ সেৱাৰ কথা ইয়াত বৰ্ণনা কৰা হৈছে। ঈশ্বৰৰ একান্ত ভক্তসকলে তেওঁৰ চৰণত শৰণাপন্ন হৈ একমাত্ৰ তেওঁ মহিমাযুক্ত নামসমূহক পৰম আনন্দৰে কীৰ্তন কৰে। সম্পূৰ্ণৰূপে ঈশ্বৰৰ আত্ম উৎসৰ্গা কৰা ভকতসকলে কোনো জটিল সাধন ভজনৰ প্ৰয়োজন নাই বুলি ইয়াত উল্লেখ কৰিছে। কেৱল পৰমেশ্বৰৰ মহিমাময়ী নামসমূহেই কীৰ্তন কৰা হৈছে শ্ৰেষ্ঠ সাধনা। ভক্তসকলে ব্ৰহ্মাণ্ডৰ সকলো সদ্গুণ ঈশ্বৰতে আৰোপিত কৰে। সেয়েহে এই ঘোষাত নিত্যানন্দ জগত কাৰণ, বাসুদেৱ ভগৱন্ত, নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ, অনন্ত জগতৰ প্ৰভুক পৰম পুৰুষ বুলি ইয়াত বিশেষণ প্ৰকাশ কৰিছে। আৰু মহিমাযুক্ত গুণসমূহক পৰমেশ্বৰে আৰোপিত কৰি সেই গুণবিশিষ্ট নামসমূহকেই কীৰ্তন কৰি প্ৰণাম জনাইছিল। অ ৰাম নিৰঞ্জন দানৱ গঞ্জন, ভকত ৰঞ্জন দেৱ, তুমি কি পৰম গুৰু নাৰায়ণ, তোৱা পাৱে কৰ হে ৰাম, তুমি নিৰঞ্জন দানৱ গঞ্জন ভকত ৰঞ্জন দেৱ, তুমি পৰম গুৰু নাৰায়ণ, তোমাৰ চৰণতে মই সেৱা কৰোঁ। এই ঘোষাটো মহাপুৰুষজনাই আগৰ ঘোষাৰ দৰে সেৱা সুখৰ কথা ইয়াতে প্ৰকাশ কৰিছিল। সমস্ত জীৱ আত্মাৰাম, তেওঁৱেই নিৰঞ্জন দানৱ গঞ্জন ভকত ৰঞ্জন আদি বিশেষ বিশেষ মহিমাযুক্ত নামেৰে ভগৱন্তক অভিহিত কৰিছিল। সেইজনকে জগতৰ গুৰু নাৰায়ণ, তেওঁৰ চৰণতে মই প্ৰণাম জনাইছোঁ বুলি উল্লেখ কৰিছে। অ ৰাম ৰাম কৃষ্ণ নাম ধৰ্ম অনুপম, হৃদয়ে যেত সুমৰে, অযত মহাপাপ নাম অপৰাধ, সবে মখে মৰ কৰে। এই ঘোষাত ৰামকৃষ্ণ নামৰ স্মৰণৰ মহিমা প্ৰকাশ কৰা হৈছিল।
এই সংসাৰত জীৱসমূহে মায়াৰ কবলত পৰি নানা কৰ্ম কৰোঁতে নানা পাপ কৰ্ম সিদ্ধ হয়। ব্ৰহ্মবধ, স্ত্ৰীবধ, গোবধ, সুৰাপান, অগম্য গমন, সুবৰ্ণ হৰণ, মৃত্যু আচৰণ কৰা আদি কৰ্মকেই মহাপাপ বুলি ইয়াতে শাস্ত্ৰই উল্লেখ কৰিছে। পাপ নিষ্কাৰৰ কাৰণেই কৰা বৈদিক কৰ্মসমূহকে প্ৰায়শ্চিত্ত বুলি কোৱা হৈছে। এই প্ৰায়শ্চিত্ত কৰ্মসমূহৰ দ্বাৰা পাপীসকলে সংস্কাৰ কৰিলেও পাপ সিদ্ধকাৰী জনক সম্পূৰ্ণ পবিত্ৰ কৰিব নোৱাৰে। সামগ্ৰিকভাৱে মনৰ কিছু সংস্কাৰ আহিলেও পাপৰ বাসনা নিৰ্মূল কৰিব নোৱাৰাৰ বাবেই তেওঁ চিত্ত শোধন নহয়। পুনৰ সেই ব্যক্তিৰ দ্বাৰা পাপ কাৰ্য সংঘটিত হ'ব পাৰে, কিন্তু হৰিনাম কীৰ্তন বা স্মৰণৰ ফলত পাপীৰ চিত্তৰ পাপ বাসনা সম্পূৰ্ণ নিৰ্মূল হৈ যায় আৰু পৰম পবিত্ৰ হৈ পৰে। ৰাম ৰাম অনাপ্ৰায়শ্চিত্তে পবিত্ৰ কৰিলে নোৱাৰে তাৰ প্ৰমাণ। যেত পাত কৰ প্ৰায়শ্চিত্ত কৰে দুনাই তাতে মনে মজে। চিত্তৰ শোধন হৰিৰ কীৰ্তন পাপৰ আলয় ভাৰে। ৰামকৃষ্ণ নামৰ হৃদয়ত পুনৰ পুনৰ স্মৰণ কৰা, কীৰ্তন কৰা একাত্মবোধক সেয়েহে সৰ্বধৰ্ম ৰজা। নাম ধৰ্মক কোনো অন্য ধৰ্মই লগত তুলনা কৰিব নোৱাৰি। এই দহোটা নাম অপৰাধৰ ভিতৰত ওপৰত উল্লেখ কৰা মহাপাপসমূহৰ উপৰিও নাম অপৰাধত জীৱসমূহৰ অমোচন পাপৰো উৎপত্তি হয়। এই পাপসমূহৰ পৰাও একমাত্ৰ নামেহে জীৱৰ উদ্ধাৰ কৰিব পাৰে। নাম অপৰাধ 10 প্ৰকাৰৰ। ভকতক নিন্দা কৰা, শিৱৰ আৰোপিত হোৱা বিষ্ণুৰ অনুযুক্ত নামসমূহক পৃথক জ্ঞান কৰা আৰু গুৰুজনৰ প্ৰতি অনাদৰ বা অৱহেলা কৰা, বেদ শাস্ত্ৰৰ প্ৰতি নিন্দা কৰা, নামে অৰ্থবাদ কৰা অৰ্থাৎ নানা যুক্তি তৰ্কৰ দ্বাৰা নামৰ মহিমা খণ্ডন কৰা, নাম ললেই উদ্ধাৰ পাম বুলি নামৰ বলেৰে পাপ কাৰ্য সিদ্ধি কৰা, হোম দান ব্ৰত তীৰ্থস্থান মহাযজ্ঞ আদি নাম ধৰ্মৰ সমান তুলনা কৰিব বিচৰা, নামৰ কীৰ্তন কৰি থাকোঁতে অন্যমনস্ক হোৱা বা আন কথা পাতি নুশুনা, শ্ৰদ্ধাহীনজনক নাম দান কৰা, নামৰ মহিমা নিতে জানিও নামত ৰীতিপীতি নকৰা। এই দহোটা নামৰ অপৰাধক বুলি শাস্ত্ৰই ব্যাখ্যা কৰিছে। ঘোৰ বিষয়ত আসক্ত লোকসকলেও এই নাম অপৰাধ কৰা লোকসকলে যি প্ৰকাৰে উদ্ধাৰ হ'ব সেই বিষয়ে নাৰদে চাৰিসিদ্ধ আগত প্ৰশ্ন কৰি এনেদৰে সুধিছিল। অপুছিলা নাৰদ মুনি দুনাই যাহাৰ বিজ্ঞান বৈৰাগ্য নাই, হৰাই মজে আছে বিষয়তে এৰাইবে নামৰ দুহ কি মতে। এই কথা শুনি সিদ্ধ সনত কুমাৰে উত্তৰ দিছিল এনেদৰে। সনত কুমাৰে দিলে উত্তৰ অনামৰ দোহে যেতো পাপী নৰ, সততে ফুৰে হৰি নাম গাই তেবেশে নামৰ দুহয়ে ৰাই। অৰ্থাৎ নাম অপৰাধীজনে সততে হৰিনাম কীৰ্তন কৰি ফুৰিলেই সমস্ত নাম অপৰাধৰ পৰা দায়মুক্ত হ'ব, অৰ্থাৎ তেওঁ নাম অপৰাধ খণ্ডন হ'ব। এই ঘোষাত স্মৰণ ভক্তিৰ মহিমা প্ৰকাশ কৰি গুৰুজনাই কৈছে যে ৰামকৃষ্ণ নাম অপৰাধী সকলে মহাপাপী সকলেও সঘনে হৃদয়ত স্মৰণ কৰি থাকিলেই অনায়াসে সকলো মহাপাপ আৰু নাম অপৰাধৰ পৰা ৰক্ষা পাব। এই হৈছে নামৰ মহিমা। ৰাম ঘোৰ সংসাৰৰ ঔষধি হৰিৰ নামকতে যে সম্পত্তি, আৱৰ কমন উপায়ে পণ্ডিতে লভিবে আপ নগতে। এই ঘোষাত সংসাৰত হৰিনামেই সংসাৰৰ ব্যাধিসমূহৰ ঔষধ। এনে হৰিনাম ত্যাগ কৰি অন্য উপায়ে পণ্ডিতসকলে নিজৰ গতি সাধন কৰিব বিচাৰে। ঈশ্বৰৰ চিত্ত নিৱেশ কৰা ভক্তসকলে যোগীসমূহে কোনো জ্ঞান কৰ্ম অনুশীলন নকৰি কেৱল ভক্তি কৰি থাকিলেই ঘোৰ সংসাৰৰ পৰা পাৰ পাব। এই ঘোষাই জ্ঞান আৰু কৰ্মযোগৰ আদিতকৈ কেৱল ভক্তিক শ্ৰেষ্ঠ বুলি প্ৰকাশ কৰিছে। এই ৰাম ৰাম মোৰ ভক্তিযুক্ত যোগেৰ জানিবা, অমুতেখে চিত্ৰ যাহাৰো অজ্ঞান কৰ্ম বিনে কেৱল ভক্তিত
পাৱয় সংসাৰ পাৰ। যিসকলে ভক্তিযুক্ত যোগীয়ে মোটেই চিত্ত নিবিষ্ট কৰে, তেওঁলোকে কেৱল ভক্তিৰ দ্বাৰাই জ্ঞান কৰ্ম অনুশীলন নকৰিলেও অনায়াসে এই ভৱ সংসাৰৰ পৰা পাৰ হ'ব পাৰিব। এই ঘোষাক ভক্তিযুক্ত যোগীসকলৰ ভক্তি সাধনাৰ সিদ্ধান্ত নিৰূপণ কৰিছে। সকলোতকৈ ভক্তিযোগী শ্ৰেষ্ঠ বুলি ঈশ্বৰ কৃষ্ণই গীতাত উল্লেখ কৰিছে। ইয়াৰ অৰ্থ হ'ল সমস্ত যোগীৰ ভিতৰত যিজনে নিজ অন্তঃকৰণে মোত বিশ্বাস কৰি শ্ৰদ্ধাৰে মোতে ভজনা কৰে, তেওঁ ভক্তিযুক্ত যোগী, তেওঁ শ্ৰেষ্ঠ, তেওঁ মোৰ মত সদায় গ্ৰহণ কৰে। কৃষ্ণ কৃষ্ণ। হৰি ৰাম।